এভৰিৱান, আজি এটা নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। আচলতে হেমংগনাথে এটা ছবি আঁকিব, ইয়াত এটা শিৱৰ মূৰ্তি এটা আঁকিব আৰু ভক্তগণ ৰাইজৰ যিহেতু উত্তৰ চাইডে শিৱক মানে পূজা প্ৰাৰ্থনা কৰা হয়, ঠিক ধুনীয়া ভাল লগা পৰিৱেশ হ'ব। আৰু হেমংগনাথ কি ক'বা? আজি মোৰ বহুত ভাল লাগিছে। মই শাওণৰ মাহত যেতিয়া প্ৰথম সোমবাৰটোত আহিছিলোঁ, সেইদিনা চাইছিলোঁ ৱালখন, চাই কিনে আজি মই বনাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ছবিটো ভাল হয়, সেইটোৱে আৰু। আচলতে মই এটা বস্তু দেখুৱাম, মানে শিৱ মন্দিৰত কিছুমান ভক্ত আহি কিন্তু দুৱাৰখন মাৰিব নাজানে। মই আজি এই দুৱাৰখন আপোনালোকক দেখুৱাই দিম। এই দুৱাৰখন আচলতে এনেকৈ ল'ব লাগিব, এনেকৈ লৈ ইয়াত এনেকৈ থাকিব, এনেকৈ থাকি ইয়াত এনেকৈ হেঁচি দিব লাগিব, তেতিয়া প্ৰপাৰ দুৱাৰখন মৰা যাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যাতে যাত্ৰাটো শুভ হয় তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু ইয়াত যাতে ভক্তগণে সেৱা ল'ব পাৰে, আশীষ ল'ব পাৰে, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। হেমংগনাথে ধুনীয়া পৰিকল্পনা আৰম্ভ কৰিছে। তেওঁৰ মনত যে এইটো ভাৱ আহিছে, এইটো ভাৱ মই ইমান দিনে ইয়াত দেউৰী কাম কৰিছোঁ, এইটো ভাৱ মোৰ অহা নাছিল। ধন্যবাদ।